কৃষি বিভাগত নিযুক্তি পাব 1764 গৰাকী। কৃষি বিভাগৰ পিছতে 799 গৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পাব। বিদ্যালয় শিক্ষা বিভাগত 493 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব আৰু জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত 456 গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। বাকী বিভাগসমূহত 100তকৈ কম আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পাব। আজিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰই দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এডিআৰই তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে